নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল চেট PM। আমি সৰুতে আইতাৰ মুখত শুনিছোঁ, আপোনালোকে নিশ্চয় শুনিছে, আৰু এতিয়াও এইটো এটা শুনি থকা এটা বস্তু। আৰু এয়া হ'লগৈ, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। অৰ্থাৎ প্ৰভুৱে থ'ব, প্ৰভুৱে মাৰিব। এতিয়া এই অলপ কিবা যেন এটা ইমান বছৰ পিছত গৈ এনেকুৱা এটা অনুভৱ হৈছে যে কিবা ক'ৰবাত এটা চেঞ্জ হৈছে। আমি যে সৰুৰে পৰা যোনটো শুনি আহিছিলোঁ, সৰু নহয় এতিয়াও যোনটো শুনি আছোঁ, তাত অলপ সলনি আহিছে। সলনিটো কেনেকুৱা? আমি লাষ্ট এপিছডতো আমি কাশ্মীৰৰ ওপৰত কথা পাতিছোঁ, টেৰৰিষ্ট আক্ৰমণৰ ওপৰত। সেইটো যদি কোনোবাই চোৱা নাই, আপোনালোকে নিশ্চিতভাৱে চাব। তাত কিছু তথ্য দিছোঁ, আজি বেলেগ এটা তথ্য দিব খুজিছোঁ। অৱশ্য এই তথ্য পেপাৰত ওলাইছে, তাত আমি আমাৰ নেৰেটিভছটোহে ক'ব বিচাৰি আছোঁ। এয়া হ'ল, কাৰণ মানুহটো এতিয়ালৈকে অফিচিয়েল ৰিপৰ্ট 26 জন, কোনোবাই কৈ আছে নন অফিচিয়েলি 28 জন। তো যি নহওক, আমাৰ হাতত তথ্যমতে 26 জন মানুহৰ নৃশংস হত্যা কৰিছে টেৰৰিষ্টে। এইটো ঘৃণনীয়। ইয়াত বেলেগ সেইটো লৈ আৰু কোনো বিতৰ্ক নাই, কোনো কথা নাই, আৰু চিধা কথা। কিন্তু যিখিনি প্ৰাণত ৰক্ষা পৰিল, তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো যেতিয়া প্ৰেছে সুধি আছিলে, শ্বেয়াৰ কৰিছিলে, তো এটা ষ্টেটমেণ্ট খুব বেছি ভাইৰেল হৈ আছে। মই তাক লৈ ডিছকাশ্যন কৰিব বিচাৰিছোঁ। আৰু এইখিনিতে আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ যে একজন ঘোঁৰা চালক, মুছলমান সম্প্ৰদায়ৰ ল'ৰা, তেওঁ কিন্তু নিজক উৎসৰ্গা কৰিও কিন্তু আপোনাৰ যি টুৰিষ্ট তালৈ গৈছিলে, তেওঁলোকক কিন্তু প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰতো সহযোগ কৰিছে। তেওঁ নিজৰ প্ৰাণ আহুতি দিলে মানুহজন। তো তেখেতেও চেলুটৰ যোগ্য। ভাৰত চৰকাৰ তেখেতকো চেলুট জনাব লাগে, তেখেতকো সন্মান জনোৱাটো উচিত। নহ'লে এনেকুৱা পৰিস্থিতিত কোনো কিন্তু কাৰো কাৰণে আগবাঢ়ি নাযায়। আমাৰ অসমৰে হয় দেই, দেৱাশিষ ভট্টাচাৰ্য। যিমানটো আমি তথ্য ইমানলৈকে গোটাই পাইছোঁ, দেৱাশিষ ভট্টাচাৰ্য মানে অট'মেটিকেলি নামতে গম পাইছোঁ যে তেওঁ খুব সম্ভৱ বেংগলী মানুহ হ'ব লাগে। তাৰপিছত তেওঁ উচ্চ বৰ্ণৰ ব্ৰাহ্মণ একজন মানুহ, ভট্টাচাৰ্য যিহেতু, আৰু উচ্চ শিক্ষিত মানুহ একজন। তেখেতৰোতো মূৰত আপোনাৰ টেৰৰিষ্টে বন্দুক ধৰিছিলে। বন্দুক থোৱাতে তেওঁ কিন্তু কোৱা নাছিলে দেই জয় শ্ৰীৰাম। তেওঁ জানে যে মই যদি এতিয়া জয় শ্ৰীৰাম মাতোঁ, কাৰণ কৃষ্ণকে মাতিলে কাম নহ'ব, কোনো আহি মোক কিন্তু নবচায় একদম। তেওঁ বুজি পাইছে এই কথাটো। তো তেওঁ জাষ্ট নিজৰ চেন্সটো কামত লগালে। চেন্সটো কি কামত লগালে? কি তেওঁ শিক্ষিত, আৰু ইয়াৰ কথাটো হ'ল যে তেওঁৰ যোনটো উপস্থিত বুদ্ধি, সেইটো প্ৰমাণ কৰিছে যে তেখেতে বেলেগ ধৰ্মৰ বিষয়বিলাক লৈ ষ্টাডি কৰে, পঢ়া শুনা কৰে আৰু জানে। যিটো কাৰণে তেওঁ দেখিছে যেতিয়া মৰিলৈ এই মমেণ্টত জাষ্ট ব্ৰেইনটো এইটোক আমি চেলুট জনাব লাগিব। দুইজনকে চেলুট জনাব লগা আছে, কেইবাজনক জনাব লাগিব। বিশেষকৈ এই যে ঘোঁৰা চালক যিজনে কেইবাজনৰো প্ৰাণ ৰক্ষা কৰিলে টুৰিষ্টক, তেখেতক, আৰু এইজনক, এওঁৰ পৰাও কিন্তু আমাৰ বহুত শিক্ষণীয় আছে। তেওঁ ধৰ্মৰ ওপৰত বিশ্বাস কৰা নাই, বা তেওঁ ৰামকো মতা নাই, কৃষ্ণকো মতা নাই বচাৰ কাৰণে। তেওঁ এপ্লাই কৰিলে, কি কৰিলে? তেওঁৰ কোৰাণৰ ওপৰত ষ্টাডি আছিলে। ষ্টাডি থকাৰ কাৰণে লগে লগে কোৰাণত যি কলিমা আছে, কলমাটো তেওঁ ষ্টাৰ্ট কৰিলে ক'বলৈ। তো টেৰৰিষ্টে ভাবিলে যে না, তেওঁ নিশ্চয় মুছলমান সম্প্ৰদায়ৰ, তেওঁ বাচি গ'ল। তো এই বস্তুটো খুব ট্ৰল হৈ আছে। কোনোবাই নেগেটিভলিও কৈ আছে, অমুক তমুক কিবা কিবি। এই কথা বতৰাবিলাক ঠিক হোৱা নাই। কাৰণ যিজনে ফেচ কৰিছে, তেখেতক আমি সন্মান জনাব লাগে। এই পৰিয়ালটোক আমি আশ্বস্ত কৰিব লাগে। সেইটো নকৰি এইটো ট্ৰল কৰাটো ঠিক নহয়। আৰু সেইটো কাৰণে মই সদায় কৈ থাকোঁ যে বেলেগ ধৰ্মৰ প্ৰতি আপোনাৰ এটা বেয়া ভাৱ থকাটো উচিত নহয়। আৰু কোৰাণো আপুনি পঢ়িব, গীতাও আপুনি পঢ়িব, দুটাৰে পঢ়িব, আপুনি বাইবেলো পঢ়িব। চব এইবিলাক পঢ়া জনা শুনাটো জৰুৰী। কাৰণ এই মানুহজনে যদি অৰ্থডক্স হিন্দু হোৱা হ'লে, বা তথাকথিত হিন্দুত্ববাদী হোৱা হ'লে কিন্তু তেওঁ
এই কোৰাণৰ এই কথাটো উল্লেখ কৰিব নোৱাৰিলে হয় আৰু কোনো ৰামে কোনো তেখেতক বচাব নোৱাৰিলে। যিনো তেওঁ তেনেকৈ এইবাৰ পাৰ হ'ল। তো তেখেতৰ পৰিয়ালৰ প্ৰতি আমাৰ মানে সমবেদনা শুভেচ্ছা আছে আৰু তেওঁ যাতে 100 বছৰ জীয়াই থাকে। আৰু চাওক, আমিতো চবেই মৰিমেই, কিন্তু জীয়াই থকা অৱস্থাত কি কৰিব পাৰোঁ সেইটো কাৰণে চেষ্টা কৰিব লাগে। মানে এইটো এটা ছিংগল আমাৰ এজেণ্ডা থকাটো উচিত। আৰু এই সময়ছোৱাত আমি দেখিছোঁ যে যি চৰকাৰে মানে টোটাল যে বিফল এই ক্ষেত্ৰত, এই বিফলতাটোক স্বীকাৰ কৰিবলৈ ৰাজি নহয়। সিন্ধু নদী চুক্তি, অমুক তামুক, এই ভিছা কেঞ্চেল, এইবিলাক কৰি বেলেগ মানে টাইম কিলিঙৰ এটা ৰাস্তা লৈছে নহয়। এইটোক যি ধৰণে কূটনৈতিকভাৱে ইয়াৰ শিক্ষাদান কৰিব লাগে, সেই শিক্ষাদানটো তেওঁলোকে কৰাৰ কোনো ধান্দাই নাই। তেওঁলোকে এতিয়ালৈকে নিজৰ যোনটো ফেইলৰ, সেই ফেইলৰটো কিন্তু তেওঁলোকে মানিবলৈ ৰাজি নহয়। আৰামত তাত আহি গিজগিজাই থকা ছিকিউৰিটিৰ মাজত আৰামত আহি একদম বঢ়িয়াকৈ কুল ব্লাডেড মানে হেৰিত মাৰ্ডাৰ কৰি ওলাই গ'ল, একো কৰিব নোৱাৰিলে। কিন্তু 24 ঘণ্টাৰ ভিতৰতে দেখা গ'ল যে ইণ্ডিয়ান ইণ্টেলিজেঞ্চ তেওঁলোকৰ স্কেচো ওলাই লৈছে, ইমান স্মাৰ্ট। কিন্তু তাৰ আগমুহূৰ্তটো যে স্মাৰ্ট নাই, কিয় নাছিলে? তাৰমানে কি কোনোবাই ৰিম'টত কণ্ট্ৰল হৈ আছে নেকি? এতিয়া আহোঁ অলপ অসমৰ সন্দৰ্ভত। অসমত আপুনি চাব, হিমন্ত বিশ্ব শৰ্মাটো আজি বহুদিনৰ পৰাই, যোৱা বছৰৰ পৰা 2024 পৰা এইটো চলাই আছে আৰু 25ত বেছি গুৰুত্ব পাইছে। এয়া হ'লগৈ কি যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ এজেণ্ট, অমুক তমুক কানেকশ্যন, ছেপ্টেম্বৰ মাহত মই অমুক ফাদিল কৰিম, মে' মাহত অমুক ফাদিল কৰিম, এই চবে। আৰু এতিয়া নতুনকৈ অলপ ভাষাৰ সলনি কৰিছে। সলনি কৰি কি কৈ আছে তেখেতে কৈছে যে অসমৰ একজন সংসদ পাকিস্তানত ইমান দিন 15 দিন আছিলে। তো আমাৰ চিধা কথাটো হ'ল যে আপোনাৰ নৰেন্দ্ৰ মোদীটো কেতিয়া ফ্লপ হ'ব নোৱাৰে, কাৰণ তেওঁতো ছাকচেছ। মোদী হেতো চব কুছ মুমকিন হে। লাগিলে 4000 মানে স্কোয়াৰ মাইল আপোনাৰ চাইনাই লৈ লওক, লাডাখত আপোনাৰ আমাৰ অৰুণাচল লৈ লওক, কোনো দিগদাৰ নাই। মোদী হেতো চব মুমকিন নাই। গোটেই ইণ্ডিয়া বিক্ৰী হৈ যাওক না, মোদী ঠিক আছে। এতিয়া আহিল কুৱেশ্যনটো আপোনাৰ অমিত শ্বাহৰ ওপৰত, কাৰণ অমিত শ্বাহ ফ্লপ, চিধা ফ্লপ, আৰু বেলেগ কোনো ষ্টৰি নাই। আৰু তাতকৈ দেখা গৈছে অমিত শ্বাহতকৈও আৰু বেছি কম্পিটেণ্ট মানুহ, কাৰণ এই মুহূৰ্তত মোদীক আপোনাৰ ৰেজিগনেশ্যনৰ কোনো কুৱেশ্যনো নাহে, আমিও নিবিচাৰোঁ। মোদী নাইতো আৰু কেনেকৈ হ'ব? নহ'ব ন, মোদী থাকিব লাগিব মানুহটো। অমিত শ্বাহক ৰিজাইন কৰাব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান টেলেণ্টেড একজন মানুহ, তেখেতক একদম আৰু প্ৰমোশ্যন দি ডাইৰেক্ট হোম মিনিষ্টাৰ বনাই দিব লাগে, ডাইৰেক্ট হোম মিনিষ্টাৰ। কাৰণ ইমিডিয়েটলি এই চেঞ্জ হোৱাটো খুব জৰুৰী হয়, নহ'লে কিন্তু বিপদ আছে। কাৰণ গৌৰৱ গগৈটো কেতিয়াও আমাৰ কাৰণে ছেভ হ'ব নোৱাৰে নহয়। একজন সাংসদ মানে গোপনভাৱে গৈ পাকিস্তানত আছিলে, আৰু তেওঁ এতিয়া পাৰ্লামেণ্টত গৈ একদম পূৰা নৰেন্দ্ৰ মোদীক ফালি আছে, হুলস্থুল কৰি আছে তেওঁ। তো এই মানুহজনটো ইণ্ডিয়ান পাৰ্লামেণ্টৰ কাৰণে, কাৰণ এই মানুহজনটো কেতিয়াবা ইণ্ডিয়ান পাৰ্লামেণ্টটো উৰাই দিব পাৰেতো। তো গতিকে বিপদজনক। তো গতিকে মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে কিন্তু হেৰিৰ ওপৰত অলপ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গুৰুত্ব দিয়ক। মানুহজন খুব চিৰিয়াছলি কৈছে, এতিয়া নহয় বহুত দিনৰ পৰা কৈ আছে। তো গতিকে আপোনালোকে ইমিডিয়েটলি শ্বিফটিংটো খুব জৰুৰী হয়। কাৰণ আপোনালোকে, আমি শুনিছোঁ যে আপোনালোকে নেকি কেবিনেট অলপ ৰিচাফল কৰিব। তো ৰিচাফলৰ এইটো হ'লগৈ বেষ্ট অপৰচুনিটি। কাৰণ অলপ কমচে কম এটা দায়িত্ব লওক যে হয় এইটো অমিত শ্বাহৰ ফেইলৰ, এইটো মোদীৰ ফেইলৰ নহয়। আৰু তাতকৈও কম্পিটেণ্ট মানুহ কিন্তু আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেওঁক তাত লৈ অহা হওক মানে মিনিষ্টাৰ হিচাপে। তেতিয়া চাব আৰু কোনো মানে টেৰৰিষ্টৰ বাপৰ ক্ষমতা নাই ভাৰতবৰ্ষৰ ওপৰত এনেকৈ চকাৰ মানে ৰঙা চকু দেখাবলৈ। অসম্ভৱ কথা এইটো। আৰু গৌৰৱ গগৈৰ ওপৰত একশ্যন নলয় কেনে? হিমন্ত বিশ্ব শৰ্মা বাৰে প্ৰতি কৈ আছে, কিন্তু হোম মিনিষ্টাৰ মনে মনে আছে, প্ৰাইম মিনিষ্টাৰ মনে আছে। এইটোৰ ওপৰত একশ্যন লোৱাটো খুব জৰুৰী হয়। এইটো বিপদজনক। আৰু এই চিটুৱেশ্যনটোক কিন্তু কূটনৈতিকভাৱে আৰু এই যে মুছলিম বিদ্বেষী এটা যে কি প্ৰপাগাণ্ডা চলি আছে গোটেই সমাজখনত, সেইটোক লৈ কিন্তু কাৰো কাণসাৰ নাই। সেইটো কৰি মই ছেকুলাৰ অমুক তমুক সেইবিলাকৰ কথা কোৱা নাই, যোনটো আপোনালোকৰ ডিউটি। আৰে ভাই, আপুনি ফেইল হৈছে, আপুনি ফেইলৰ হৈছে, স্বীকাৰ নকৰে। যদি স্বীকাৰ নকৰে ঠিক আছে, চিম্পলি হিমন্ত বিশ্ব শৰ্মাক তাত মিনিষ্ট্ৰীক দি দিয়ক,
খেল খতম। আৰু গৌৰৱ গগৈ সপৰিয়ালে চিধা একদম তিহাৰ জেলত সোমাই দিয়ক, প্ৰব্লেম চল্ভ, কোনো প্ৰব্লেম নাই। আজি ইয়াতে শেষ কৰিছোঁ। ত' গতিকে মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিশ্চয় এই কথাবিলাকৰ গুৰুত্ব দিব, আৰু হিমন্ত বিশ্ব শৰ্মাৰ যোনটো টেলেণ্ট, যি কৰিশ্মা, সেই কৰিশ্মাটোৰ যাতে প্ৰপাৰ স্থান পায়, ৰিকগনিশ্যন পায়, সেইটো হোৱাটো ভাৰতবৰ্ষৰ ছেফটি ছিকিউৰিটিৰ কাৰণে খুব জৰুৰী হয়। আজি ইয়াতে শেষ কৰিছোঁ। কিন্তু আপোনালোকে আমাৰ চাওক, আমি আজি হিমন্ত বিশ্বৰ এগেইনষ্টত কোৱা নাই দেই। এতিয়ালৈকে কোনোবা কংগ্ৰেছৰ লিডাৰ টেৰৰিষ্টৰ হাতত মৰিছে নেকি কওকচোন? নাই মৰা নহয়। বিজেপিৰ 2জন লিডাৰ টেৰৰিষ্টে মাৰিছে। কাক মাৰিছিলে? ইন্দিৰা গান্ধী। কাক মাৰিছিলে? ৰাজীৱ গান্ধী। আপোনালোকে ভাবিব পাৰে তেওঁলোকেতো কংগ্ৰেছৰ লিডাৰ, বুজে ন? তেওঁলোক কংগ্ৰেছৰ লিডাৰ নহয় ন, তেওঁলোক অৰিজিনেলি, কাৰণ 2047লৈকে চাব, ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধীকো আপোনাৰ এই বিজেপিৰ লিডাৰ বনাই দিব। কাৰণ ৰাজীৱ গান্ধী কি কৰিছিলে? ৰাম মন্দিৰৰ সেই তালাটো তেখেতে ভাঙিছিলে প্ৰথম। এইটো খুলিছিলে কোনে? তেওঁ। তো ক্ৰেডিট গোজ টু ৰাজীৱ গান্ধী। তো গতিকে তেওঁ বিজেপিৰ লিডাৰ। এই যে মুছলমানৰ যে জনসংখ্যা বৃদ্ধি, এইটোৰ কাৰণে যে আমাৰ ইমান দিগদাৰ হৈছে নহয়, এই নাচবন্দী কোনে আনিছিলে? ইন্দিৰা গান্ধী আনিছিলে। তো গতিকে 2047লৈকে চাই থাকক। এই 2জনকে যেনেকৈ চৰ্দাৰ বল্লভভাইৰ পৰা, গান্ধীৰ পৰা চবক ল'লে নহয়, মই কৈ দিছোঁ আপোনাক, নেহৰুক ল'ব নোৱাৰিব, অলপ টেকনিকেল দিগদাৰী আছে। কিন্তু ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীক কিন্তু 2047লৈকে তেওঁলোকৰ লিডাৰ। আৰু কাৰণ তেওঁলোক আজিলৈকেতো কোনো বিজেপিৰ লিডাৰ টেৰৰিষ্টে মৰা নাই। তেওঁলোকে এই 2জনকে সজাব যে এই 2জন আমাৰ বিজেপি লিডাৰক কিন্তু টেৰৰিষ্টে মাৰিছিলে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।